যোৱাকালি ক্লাছত তোমালোকক ভিডিঅ' ভইচ ৰেকৰ্ডিং দিছিলোঁ, তোমালোকে শুনিলা চাগে। আৰু তাতে মই কিছুমান হোমৱৰ্ক দিছিলোঁ। হোমৱৰ্কখিনি কৰি মোলৈ পঠাইছে জৰ্ণালী ভূঞা, আকাশজ্যোতি মেধি, মাধুৰ্য বনিয়া, প্ৰতিভা মিলি, নৱনীতা শইকীয়া, ধৰিত্ৰী নাথ আৰু অবিনাশ বনিয়া। তেওঁলোকে এই 7 জনেহে হোমৱৰ্কখিনি কৰি পঠাইছে। তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু বাকী যিসকলে কৰা নাই তেওঁলোককো কৰিবলৈ মই ইয়াৰ জৰিয়তে অনুৰোধ জনালোঁ। আৰু তেওঁলোকে হোমৱৰ্কখিনি কৰি মোৰ পাৰ্চনেল হোৱাটছএপ নাম্বাৰত পঠাই দিবা। তাৰপিছত আমি পঢ়ি আছিলোঁ বংশগতি তত্ত্ব আৰু প্ৰকাৰণ। তাৰ কেইটামান টাৰ্মিনলজি বা সংজ্ঞা মই আজি তোমালোকক কালি কৈছোঁ যদিও আকৌ আজি ক'বলৈ বিচাৰিছোঁ। সেইকেইটা তোমালোকে ভালদৰে শুনিবা। এটা শব্দ আছে ইংৰাজীত জেনেটিক্স। জেনেটিক্স মানে হৈছে বংশগতি বিজ্ঞান। এই বংশগতি বিজ্ঞান মানে যি বিজ্ঞানৰ যি শাখাত বা জীৱ বিজ্ঞানৰ যি শাখাত বংশগতিৰ বিষয়ে অধ্যয়ন কৰা হয় বা আলোচনা কৰা হয়, সেই শাখাটোকে কয় বংশগতি বিজ্ঞান বা ইংৰাজীত কয় জেনেটিক্স। তোমালোকে ফাৰ্ষ্ট ইয়েৰ ক্লাছত পাই আহিছিলা ক্ৰমজমৰ বিষয়ে, জিনৰ কথাও শুনিছা তোমালোকে। ক্ৰমজমনো কি সেইটো তোমালোকে ভালদৰে জানিব লাগিব। ক্ৰমজম হৈছে আমাৰ কোষকেন্দ্ৰত থকা সূতা আকৃতিৰ কিছুমান বস্তু, যিবিলাকে কোষকেন্দ্ৰত থাকে আৰু যোৰা হিচাপে থাকে। এই কোষকেন্দ্ৰত থকা ক্ৰমজমবিলাকতে DNA থাকে আৰু DNAতে জিনবিলাক সোমাই থাকে। এতিয়া ক্ৰমজমৰ এটা অংশ যিটোৱে এটা চৰিত্ৰ নিয়ন্ত্ৰণ কৰে, সেই তাক ক'ব এটা জিন বুলি। জিন শব্দটো তোমালোকক কালি কৈছিলোঁ গ্ৰেগৰ জোহান মেণ্ডেল, বংশগতিৰ পিতৃস্বৰূপ, ফাদাৰ অফ জেনেটিক্স বা বংশগতিৰ জনক। তেখেতে যেতিয়া এই পৰীক্ষাবিলাক কৰিছিলে, জিন শব্দটো আৱিষ্কাৰ হোৱা নাছিলে। তাৰ বহুদিনৰ পিছত জোহানছন নামৰ এজন বিজ্ঞানীয়ে জিন শব্দটো উলিয়াইছিলে। আৰু তেতিয়াৰ পৰাই সেই মেণ্ডেলৰ কাৰক হিচাপে তেখেতে কাৰক বুলি কৈছিলে, আৰু সেই কাৰকটোৱে পিছলৈ গৈ পেলাই জিন হ'লগৈ। এতিয়া ক্ৰমজমৰ কথা আমি জানিলোঁ, কোষকেন্দ্ৰত থাকে। ক্ৰমজমত DNA থাকে। DNA তোমালোকে জানা, DNA আৰু RNA এই দুটা হৈছে নিউক্লিক এচিড। এই নিউক্লিক এচিড DNA আৰু RNA গোটেই জীৱবিলাকৰ সিহঁতৰ চৰিত্ৰসমূহ নিয়ন্ত্ৰণ কৰে। সেই DNAৰ বা ক্ৰমজমৰ এটা অংশ হৈছে জিন। তাৰপিছতে আহিলে সমৰূপী ক্ৰমজম। আমাৰ মানুহৰ দেহত 46ডাল ক্ৰমজম থাকে। এই 46ডাল ক্ৰমজমৰে আমি 23 জোৰ বুলি কওঁ, 23 পেয়াৰ্ছ। তাৰমানে জোৰ মানে যিবিলাক ক্ৰমজম দেখিবলৈ একেই বা আকাৰ আকৃতি সকলো একে হয়, সেই ক্ৰমজমবিলাকক কয় সমৰূপী ক্ৰমজম, আৰু সিহঁতে জোৰা পাতি থাকে। সেইকাৰণে 46ডাল ক্ৰমজমক 23 জোৰ বুলি কয়। তাৰমানে এযোৰ ক্ৰমজম দেখিবলৈ একেই হয়, যিকোনো দুডাল ক্ৰমজম দেখিবলৈ একেই হয়, আৰু সেই ক্ৰমজম দুডাল একেলগে এনেকে থাকে, আৰু সেই ক্ৰমজম দুডালক কয় সমৰূপী ক্ৰমজম। সমৰূপী মানে হৈছে একে ৰূপ, গতিকে সমৰূপী ক্ৰমজমটো এইটো বস্তু। আৰু সেই সমৰূপী ক্ৰমজমবিলাকৰ তোমালোকে কোষ বিভাজনত পাইছিলা, মিঅ'চিছ কোষ বিভাজনত ক্ৰমজমৰ সংখ্যা আধা হৈ যায়। তেতিয়া সেই আধা আধা ক্ৰমজমৰ জনন কোষ যেতিয়া সৃষ্টি হয়, তেতিয়া ক্ৰমজমৰ সংখ্যা আধা হয়। আৰু এই ক্ৰমজমৰ সংখ্যা আধা সংখ্যাটো মাতৃৰ পৰা আধা আহে আৰু পিতৃৰ পৰা আধা আহি পেলাই দুটা সম্পূৰ্ণ ক্ৰমজমৰ দুটা আধা লগ লাগি সম্পূৰ্ণ ক্ৰমজমৰ সৃষ্টি হয়। সংখ্যাটো আমি পূৰ কৰিব পাৰোঁ। তেনেকৈ আমাৰ মানুহৰ ক্ষেত্ৰত 23 জোৰ ক্ৰমজমৰ পিতৃৰ পৰা
23 ডাল আহে আৰু মাতৃৰ পৰা 23 ডাল আহে 23 লগ লাগি 46 ডাল 23 জোৰ হ'ল এতিয়া সমজমৰূপী ক্ৰমজমবিলাকৰ নিৰ্দিষ্ট কিছুমান বিন্দুত নিৰ্দিষ্ট কিছুমান চৰিত্ৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে জিন থাকে এই জিন কিটা একেটা স্থানতে দুটা জিন থাকে দুডাল সমৰূপী ক্ৰমজমত দুটা জিন থাকে এটা চৰিত্ৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে দুইডাল ক্ৰমজমতে একেটা স্থানতে দুটা জিন থাকে এতিয়া এই জিন দুটা এনেকুৱা হ'ব পাৰে তাৰে এটা প্ৰভাৱী হ'ব পাৰে মানে এটা ষ্ট্ৰং হ'ব পাৰে আৰু এটা অপ্ৰভাৱী এটা ডমিনেন্ট হ'ব পাৰে এটা জিনৰ তাৰ চৰিত্ৰটো বাহিৰলৈ ওলাই আহিব পাৰে বা দুইটাৰো ওলাই আহিব পাৰে দুইটাও প্ৰভাৱী হ'ব পাৰে নহলে দুইটা অপ্ৰভাৱী হ'ব পাৰে গতিকে সেই দুটা জিন কি হয় তাৰ ওপৰত আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ কথাটো নিৰ্ভৰ কৰে তাৰ পিছতে আহিলে প্ৰভাৱী আৰু পৰাহত আমি গম পালো তাৰ পিছতে আহিলে এলিল বা এলিলি বা এলিলোমৰ্ফ এলিল এই যে দুটা জিন একেটা স্থানত থকা জিন দুটা সেই জিন দুটাক এটাক আনটোৰ এলিল বুলি কয় এতিয়া এলিল হ'বলৈ হলে এটা প্ৰভাৱী বা এটা পৰাহত হ'ব পাৰে দুইটা প্ৰভাৱী হলেও ইটোক সিটোৰ এলিল বুলি কয় আৰু দুইটা যদি পৰাহত হয় তেতিয়া ইটোক সিটোৰ এলিল বুলি কয় এলিল বা এলিলি বুলিও কয় কোনোবাই আৰু ইংৰাজীত কয় এলিলোমৰ্ফ তাৰ পিছতে আহিলে সমযুগ্মজাত আৰু বিষম যুগ্মজাত এই জিন দুইটা যদি প্ৰভাৱী হয় বা দুইটাই যদি পৰাহত হয় তাক সমযুগ্মজাত বুলি কয় আৰু সেই জিন দুটাৰ এটা প্ৰভাৱী আৰু এটা পৰাহত যদি হয় তেতিয়া তাক বিষম যুগ্মজাত বুলি কয় সমযুগ্মজাত মানে একে জাতৰ আৰু বিষম যুগ্মজাত মানে বেলেগ বেলেগ তাৰ পিছতে আহিলো আমি জনুৰূপ আৰু ব্যক্তৰূপ এতিয়া এই যে জিন দুটা থাকে একেটা স্থানতে দুইটা জিনে লগ লাগি এটা চৰিত্ৰ নিয়ন্ত্ৰণ কৰে গতিকে সেই জিন দুটাৰ এটা প্ৰভাৱী হ'ব পাৰে এটা পৰাহত হ'ব পাৰে ভৱিষ্যত নেক্সট জেনেৰেশ্যনত যদি সেই জিন দুটাৰ চৰিত্ৰটো আমি চাওঁ তেতিয়া প্ৰভাৱী জিনটোৰ চৰিত্ৰটো ওলাই পৰে কিন্তু পৰাহত চৰিত্ৰটো হেতু নোলায় গতিকে এতিয়া আমি প্ৰভাৱী চৰিত্ৰটোৰ যদি কথা কওঁ তেতিয়া আমি নেক্সট জেনেৰেশ্যনত দেখা পাম যে প্ৰভাৱী চৰিত্ৰটোহে ওলাইছে পৰাহত চৰিত্ৰটো ওলোৱা নাই কিন্তু গতিকে আমি কেতিয়াবা এটা চৰিত্ৰ দেখিলে বাহিৰৰ পৰা ক'ব নোৱাৰো তাৰ ভিতৰটোত কি আছে আৰু সেই যে প্ৰভাৱী আৰু পৰাহত দুটা বেলেগ বেলেগ জিন তাতে আছে সেইটো ভিতৰত কি আছে সেই ভিতৰৰ বস্তুটোক কয় জনৰূপ বুলি আৰু বাহিৰৰ পৰা আমি যদি দেখো যিটো বস্তু হেতুক কয় ব্যক্তৰূপ তেনেকে উদাহৰণস্বৰূপে মটৰ মাহৰ ক্ষেত্ৰত ওখ আৰু চাপৰ গছ সিহঁতৰ মাজত সংকৰ বা পৰাগণ কৰাৰ পিছত কিছুমান ওখ গছৰ সৃষ্টি হৈছিলে সেই ওখ গছবিলাকৰ ভিতৰত কিন্তু জিনত চাপৰ কাৰকটো সোমাই আছিলে গতিকে সেই যে ওখ চাপৰ দুইটা আছে হেতুত আমি কি বুলি কম জনুৰূপ আৰু বাহিৰত আমি গছজোপা ওখ দেখিছিলো হেতু কাৰণে তাক ক'ব ব্যক্তৰূপ ব্যক্তৰূপটো হৈছে তাৰ ওখ কিন্তু জনুৰূপত চাপৰ গুণটো সোমাই আছে এতিয়া এইবিলাক এতিয়া মটৰ মাহৰ ক্ষেত্ৰতে যদি আমি ওখ আৰু চাপৰ এই চৰিত্ৰটো আমি লওঁ তেতিয়াহ'লে তাক বুজাবলৈ ওখ বুজাবলৈ কেপিটেল টি ব্যৱহাৰ কৰা হয় দুটা কেপিটেল টি ব্যৱহাৰ কৰা হয় আৰু চাপৰ গছ বুজাবলৈ স্মল টি আৰু স্মল টি ব্যৱহাৰ কৰা হয় এতিয়া দুটা কিয় ব্যৱহাৰ কৰিলো কাৰণ সমৰূপী ক্ৰমজমৰ একেটা বিন্দুতে দুটা জিন থাকে আৰু সেই দুইটা জিনে লগ লাগি পেলাইহে চৰিত্ৰটো নিয়ন্ত্ৰণ কৰে তাৰ কাৰণে আমি কি কলো কেপিটেল টি আৰু ওখৰ কাৰণে কেপিটেল টি আৰু চাপৰৰ কাৰণে কেপিটেল টি স্মল টি এতিয়া এনেকুৱা কিছুমান ওখ গছ আছে যিবিলাকত কেপিটেল টি স্মল টি থাকে গতিকে কেপিটেল টি বা স্মল টি থাকিলে আমি তাক কম সমযুগ্মজাত
আৰু যদি কেপিটেল T স্মল t থাকে তাক কম বিষম যুগ্মজাত তাৰপিছতে আৰু দুটামান কথা আমি জানি লওঁ স্বপৰাগন আৰু ইতৰ পৰাগন স্বপৰাগন হৈছে একেজোপা গছৰে ফুলৰ মাজত যদি পৰাগন হয় প্ৰজনন হয় তেতিয়া তাক ক'ব স্বপৰাগন বা একেটা ফুলৰ মাজতে পুংৰেণু আৰু স্ত্ৰীৰেণু লগ হৈ পেলাই যদি প্ৰজনন হয় তাক ক'ব স্বপৰাগন আৰু দুজোপা বেলেগ বেলেগ গছৰ যদি হয় তেতিয়া তাক ক'ব ইতৰ পৰাগন ইতৰ মানে দুজোপা বেলেগ গছৰ আৰু স্ব মানে একেজোপা গছৰে তাৰপিছতে আহিলে এক সংকৰ পৰীক্ষা আৰু দ্বি সংকৰ পৰীক্ষা যোৱাকালি মই তোমালোকক অলপমান কৈছিলোৱে এক সংকৰ পৰীক্ষা মেণ্ডেলে কেনেকৈ কৰিছিলে দ্বি সংকৰ পৰীক্ষা কৰিছিলে এক সংকৰ পৰীক্ষা মানে হৈছে এটা চৰিত্ৰক লৈ পেলাই যদি পৰীক্ষাটো কৰা হয় তাক কয় এক সংকৰ পৰীক্ষা আৰু দুটা চৰিত্ৰক লৈ পেলাই যদি পৰীক্ষাটো কৰা হয় তেতিয়া কয় তাক দ্বি সংকৰ পৰীক্ষা এতিয়া এইটো ভিডিঅ'ত এইখিনিলৈকে মই জনালো বেছি দীঘলীয়া হৈ গ'লে তোমালোকৰ ভিডিঅ'টো তোমালোকে চাব নকবা হোৱাটছএপত দিবলৈ অসুবিধা হয় গতিকে এইখিনিলৈকে কৰিলো নেক্সট ভিডিঅ'ত মই মেণ্ডেলৰ সেই সূত্ৰকেইটা এক সংকৰ আৰু দ্বি সংকৰ পৰীক্ষাৰ পৰা তিনিটা সূত্ৰ যে উলিয়াইছিলে সেই সূত্ৰকেইটা মই তোমালোকক ক'ম আজিলৈ ইয়ালৈ ইমানতে সামৰিলো